4 কি দি আছে 272 আৰু 1032 তো দুটাৰ মাজত কোনটো ডাঙৰ এটো আমি লিখি লৈছো এতিয়া চোৱা কি কৰিম 1032 কিমান বাৰ যাব কিহেৰে 272 ইয়াৰ মাজত কিমান বাৰ যাব 4 বাৰ না যায় 3 বাৰ 3 আৰু 2 ইনটু কৰিলে কি হ'ব 6 3 7 jar 21 or 1 হাতৰ থাকিল কিমান 2 3 আৰু 2 কিমান হ'ব 6 6 আৰু 2 8 এতিয়া মাইনাস কৰিব লাগিব কাৰ পৰা 1032 ৰ পৰা 1032 সো 2 ৰ পৰা 6 তো আমাৰ না যায় 12 ৰ পৰা 6 গলে কিমান হ'ব 6 ইয়াতে থাকিল কিমান 2 2 ৰ পৰা 1 গলে কিমান হ'ব 1 শূন্যৰ পৰা তো 8 আমি মাইনাস কৰিব নোৱাৰো 10 লব লাগিব 10 ৰ পৰা 8 গলে 2 তেনেহলে ইয়াতে প্লাস লিখি দিম সো এটো আহিব 272 ভাগ দিম কি এৰে 216 এৰে কিমান বাৰ যাব ইয়াৰ মাজত একবাৰ তেনেহলে 272 ইয়াতে কি থাকিল 216 কিমান বাৰ মাইনাস কৰিব লাগে 12 ৰ পৰা 6 গলে কিমান হ'ব 6 হ'ব ইয়াতে থাকিল কিমান 6 থাকিল এক ধাৰ লৈছিল 6 ৰ পৰা 1 গলে কিমান হ'ব 5 তেনেহলে হল 56 এতিয়া আমি এটো লিখিম 216 ভাগ দিম কি হেৰে 5 6 ৰে ভাগ দিব লাগিব ইনটু কি হেৰে ইনটু হ'ব কোৱাচোন 4 বাৰ না যায় 3 বাৰ যাব 3 6 jar 18 or 8 হাতৰ থাকিল 1 3 আৰু 5 কিমান হ'ব 15 আৰু 1 16 ইয়াৰে পৰা মাইনাস কৰিম সো 6 ৰ পৰা 8 আমি মাইনাস কৰিব নোৱাৰো তেনেহলে কি লব লাগিব এক ধাৰ লব লাগিব 16 ৰ পৰা 8 গলে কিমান হ'ব 8 ইয়াতে থাকিল 0 0 ৰ পৰা 6 না যায় ইয়াৰ পৰা লোৱা 10 ৰ পৰা 6 গলে কিমান হ'ব 4 তেনেহলে প্লাস অর 48 এতিয়া কি হ'ব এই আমাৰ 56 লিখি লব লাগিব 56 লিখি ললো কি হেৰে হৰণ কৰিম 48 বা এটৰে কিমান বাৰ যাব একবাৰ সোয়া এতিয়া কি হ'ব 56 মাইনাস কি কৰিব লাগিব 48 into 1 মানে 48 56 ৰ পৰা আমাৰ 48 মাইনাস কৰিম 6 ৰ পৰা 8 না যায় ইয়াৰ পৰা ধাৰ লোৱা 16 ৰ পৰা 8 গলে কিমান হ'ব 8 নহলে 8 থাকিল এটো 48 আমি 8 এৰে হৰণ কৰিম কিমান বাৰ যায় 6 বাৰ থাকিল কিমান 0 আমি জানো দুটাৰ মাজত যেটো ডাঙৰ হয় এটো হ'ব গসাউ কিমান হ'ব 8 ভিডিওটো পজ কৰি লিখি লোৱা 5 ত কি দি আছে 405 আৰু 2520 তো ইয়াক আমি প্ৰথমতে কি উলিয়াব লাগে ডাঙৰ আৰু সৰু উলিয়াব লাগে 2520 এটোই ডাঙৰ হৈ আছে এতিয়া 405 কিমান বাৰ যাব 5 6 বাৰ যাব 6 বাৰ গলে 6 5 jar কিমান হয় 30 30 ৰ শূন্য বহিল হাতৰ থাকিল 3 আৰু সরি 6 আৰু শূন্য ইনটু কৰিলে কি হ'ব শূন্য হৈ যাব আমাৰ হাতৰ 3 আছে এটো বহিল 6 4 jar 24 ইয়াৰ লগত মাইনাস কৰিম আমি 0 ৰ পৰা 0 গলে 0 2 ৰ পৰা 3 আমি মাইনাস কৰিব নোৱাৰো এক ধাৰ লম 12 ৰ পৰা 3 গলে কিমান হ'ব 12 ৰ পৰা 3 গলে 9 ইয়াতে থাকিল 4 4 ৰ পৰা 4 গলে 0 2 ৰ পৰা 2 গলে 0 আমি লিখিব নালাগে তেনেহলে এই 9 ইয়াতে প্লাস হৈ গল এতিয়া লিখিম 405 কি হেৰে হৰণ কৰিম 90 সো কিমান বাৰ যাব সো ইয়াতে কিমান বাৰ যাব 5 বাৰ গলে 450 হ'ব তাহলে 5 বাৰ না যায় তাহলে কিমান বাৰ যাব 4 বাৰ 4 into 0 কিমান হ'ব 0 4 9 jar 36 তাহলে 405 ইয়াৰ পৰা 36 আমি মাইনাস কৰিম 5 ৰ পৰা 0 গলে কি হ'ব 5 এ হ'ব 0 ৰ পৰা তো আমাৰ 6 না যায় তাহলে 1 ধাৰ লম 10 ৰ পৰা 6 গলে কি হ'ব 45 তো ইয়াতে আহিল 90 ইয়াতে কি হ'ব 45 কিমান বাৰ যাব দুই বাৰ 45 into 2 কৰা 90 আহিব ইয়াতে হল 0 তেনেহলে গসাউ কিমান হল দুটাৰ মাজত ডাঙৰ কি আছে 45
45 সরি ভিডিওটো পজ কৰি লিখিলো কোশ্চেন 6 কি দিয়া আছে 155 আৰু 1385 দুটাৰ মাজত আমি ডাঙৰটো উলিয়াই লম হল ডাঙৰটো উলিয়া হল এতিয়া আমি কি কৰিম 1385 কিহেৰে হৰণ কৰিম 155 কিমান বাৰ যাব সবা ইয়াতে 7 8 বাৰ যাব 155 into 8 85 জৰ কিমান হ'ব 40 0 হাতৰ থাকিল কিমান 4 85 জৰ 40 আৰু 4 44 ৰ 4 হাতৰ থাকিল 4 81 জৰ 8 আৰু 4 কিমান হ'ব 12 140 তেনেহলে 385 ইয়াৰ পৰা কি কৰিম 1240 মাইনাস কৰিম কিমান থাকিল 5 8 ৰ পৰা 4 গলে কিমান হ'ব 4 3 ৰ পৰা 2 গলে কিমান হ'ব 1 plus 145 so লিখিম 145 এর হরণ যাব কিমান কিমান বার যাব 1 বার তেনেহলে 145 আৰু 1 ইনটু কৰিলে কি হ'ব 145 এ হ'ব 155 145 মাইনাস কৰিম 0 1 তেনেহলে থাকিল কিমান 10 এতিয়া 145 লিখিব লাগে 145 কিহেৰে হৰণ কৰিম 10 কিমান বাৰ যাব সব 14 বাৰ যাব 14 into 10 কিমান হ'ব 140 আৰু ইয়াতে আছে কি 145 মাইনাস কৰিম আমি কিমান থাকিল 5 ৰ পৰা শূন্য বাদ গলে কি হ'ব 5 হ'ব আৰু এই সাইডত কি হ'ব শূন্য হ'ব 4 ৰ পৰা 4 গলে কি শূন্য 1 ৰ পৰা 1 গলে শূন্য থাকিল কিমান 5 এটো আহিল এতিয়া কি হ'ব 10 আহিল ইয়াতে 5 into কিমান বাৰ যাব 2 বাৰ প্লাস 0 গসাউ কিমান হ'ব আমাৰ গসাউ দুটাৰ মাজত ডাঙৰ হল সো কোশ্চেন 7 ত কি দি আছে 384 আৰু 1296 দুটাৰ মাজত কোনটো ডাঙৰ 1296 ডাঙৰ লিখি ললো 1296 ইয়াতে কি হ'ব 384 ইনটু কিমান বাৰ ভাগ যাব 4 বাৰ না যায় 3 বাৰ যাব 3 আৰু 4 ইনটু কৰিলে কি হ'ব 12 ৰ 2 হাতৰ থাকিল 1 3 8 যা 24 আৰু 1 25 ৰ 5 হাতৰ থাকিল কিমান 2 3 3 যা 9 আৰু 2 11 এতিয়া 1296 ৰ পৰা মাইনাস কৰিম 1296 6 ৰ পৰা 2 গলে কিমান হ'ব 4 আৰু 9 ৰ পৰা 5 গলে কি থাকিব 4 2 ৰ পৰা 1 গলে কি হ'ব 1 থাকিল কিমান 144 ইয়াতে কি লিখিব লাগিব 384 ইয়াতে আমি কি লিখিম 144 কিমান বাৰ যাব এটো 3 বাৰ তো না যায় 2 বাৰ যাব 2 4 jar 8 2 4 jar 8 2 1 jar 2 মাইনাস কৰিম কার লগত ইয়াৰ পৰা সো 4 ৰ পৰা 8 আমি মাইনাস কৰিব নোৱাৰো তেনেহলে এক ধাৰ লব লাগিব 14 ৰ পৰা 8 গলে কি হ'ব 6 ইয়াতে থাকিল 7 7 ৰ পৰা 8 না যায় তেনেহলে ইয়াৰ পৰা এক ধাৰ লম 17 ৰ পৰা 8 গলে কি হ'ব 9 আহিল 96 তেনেহলে লিখিম কি এতিয়া 14496 কিমান বাৰ যাব দুই বাৰ গলে কি হ'ব দুই বাৰ গলে 192 হৈ যাব কিন্তু 144 আছে একবারে যাব তেনেহলে 144 ৰ পৰা কি মাইনাস কৰিম 96 4 ৰ পৰা 6 আমি মাইনাস কৰিব নোৱাৰো 14 ৰ পৰা 6 গলে কি হ'ব 8 ইয়াতে থাকিল 3 13 ৰ পৰা 9 গলে কি হ'ব 13 ৰ পৰা 9 গলে কি হ'ব 4 হ'ব তেনেহলে 48 ইয়াতে আহিল 96 ইয়াতে কি আহিব 48 কিমান বাৰ যাব দুবাৰ যাব থাকিল কিমান 0 অতএব গসাউ কিমান হ'ব দুটাৰ মাজত ডাঙৰটো হল সো প্ৰথমতে আমি কি কৰিম ডাঙৰটো আমি বিচাৰি উলিয়াম
হল এতিয়া 4058 1848 ইনটু কিমান বার যাব তিনিবার গলে কি হ'ব 5400 হৈ যাব তাতকৈ বেছি হ'ব অলপ তেনেহলে আমি দুইবার দিম 2 8 jar 16 6 হাতৰ থাকিল 1 2 4 jar 8 আৰু 1 9 2 8 jar কিমান হয় 16 16 or 6 হাতৰ থাকিল 1 2 1 jar 2 আৰু 1 3 ইয়াৰ পৰা মাইনাস কৰিম আমি 4058 8 ৰ পৰা 6 গলে কি হয় 2 5 ৰ পৰা তো 9 মাইনাস কৰিব নোৱাৰো তেনেহলে 15 ৰ পৰা 9 মাইনাস কৰিব লাগিব 6 ইয়াতে কিমান থাকিল 9 9 ৰ পৰা 6 গলে কি হ'ব 3 ইয়াতে এক ধাৰ লৈছো যেহেতু 0 1848 362 কিমান বার যাব ইয়াৰ মাজত সো 6 বার গলে 300 ক 6 ৰে ইনটু কৰিলে 18 মানে 1800 হৈ যাব আমাৰ আৰু ইয়াতে আছে 62 বহুত বেছি হৈ যাব তেনেহলে 5 বার 5 into 2 10 or 1 হাতৰ থাকিল 1 5 6 jar কিমান হ'ব 30 30 or 1 31 or 1 হাতৰ থাকিল 3 3 5 jar 15 আৰু 3 কিমান হ'ব 18 তেনেহলে প্লাস ইয়াৰ পৰা মাইনাস কৰিম আমি 1848 থাকিল কিমান 8 3 38 362 হরণ কি হেরে হবো 38 সো 38 10 বার দিলে কি হবো 380 হবো 380 তো নাই 362 আছে তেনেহলে 9 বার দিম 9 8 jar কিমান হয় 72 72 2 হাতৰ থাকিল 7 9 3 jar 20 কি হয় 9 আৰু 3 ইনটু কৰিলে কি হ'ব 27 আৰু 7 কিমান হ'ব 34 হৈ যাব ইয়াৰ পৰা মাইনাস কৰিম 62 কি হ'ব 0 6 ৰ পৰা 4 মাইনাস কৰিলে কি হ'ব 2 ইয়াতে হল কিমান আমাৰ 20 এতিয়া কি লিখিম 38 20 ৰে হৰণ কৰিম কিমান বাৰ যাব 120 ৰে হৰণ কৰিম কিমান বাৰ যাব 1 বাৰ সো 38 ৰ পৰা 20 মাইনাস কৰিলে কি থাকিব 8 ইয়াতে থাকিল 1 18 এতিয়া আকৌ 20 লিখিম কিহেৰে হৰণ কৰিম 18 ৰে 18 ৰে কিমান বাৰ যাব 1 বাৰ 20 ৰ পৰা 18 মাইনাস কৰিম কিমান থাকিল 2 2 আহিল এতিয়া ইয়াতে কি হ'ব 18 কিহেৰে ভাগ দিছো 2 এৰে কিমান বাৰ যাব 9 বাৰ থাকিল কিমান 0 ইয়াতে লিখি দিলো অতএব গসাউ কিমান হ'ব দুটাৰ মাজত ডাঙৰটো গসাউ কিমান হৈ গল 9 ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা